এখন গাঁৱত সুমনে তাৰ আইতাক আৰু দেউতাকৰ সৈতে বাস কৰিছিল। সি সৰু থাকোঁতেই তাৰ মাকৰ মৃত্যু হ'ল। এদিন ৰাতিপুৱা সুমনে ৰুমতে বহি পঢ়ি আছিল আৰু তেতিয়াই তাক আইতাকে মাতিলে। সুমন, সুমন, ক'ত আছ? এইফালে আহচোন, চাহি দেউতায়ে কি আনিছে। আইতাকৰ মাতটো শুনিয়েই সি সুখী হ'ল আৰু সি ভিতৰৰ পৰাই মাত লগালে। আইতা, মই গম পাইছোঁ দেউতায়ে মোলৈ কি আনিছে। মই তেওঁক ক্ৰিকেট বেট খুজিছিলোঁ আৰু সেয়াই আনিছে চাগে। কিন্তু সুমনৰ সুখখিনি বেছি সময়লৈ নাথাকিল, কাৰণ সি ওলাই আহি দেখিলে দেউতাকে দ্বিতীয় বিবাহ কৰাইছে আৰু সেই মহিলাগৰাকীক দেখি সি বৰ দুখী হ'ল আৰু তেতিয়াই আইতাকে ক'লে, সুমন, তই মনটো কিয় বেয়া কৰিছ? দেউতায়ে তোলৈ নতুন মা আনিছে, তই সুখীহে হ'ব লাগে। এতিয়াৰে পৰা তোৰ নতুন মাৰে তোৰ বহুত খেয়াল ৰাখিব। সুমনে একো নকলে আৰু সি তাৰ পৰা গুচি গ'ল আৰু তেতিয়াই সুমনৰ দেউতাকে ক'লে, মা, তাক অলপ সময় দিয়া, তাৰ বাবে এয়া নতুন যে, সেইবাবে চাগে তাৰ অলপ বেয়া লাগিছে। তাৰ পাছত মদনে তাৰ নতুন পত্নীক লৈ ৰুমলৈ গুচি গ'ল আৰু মাকো পাকঘৰলৈ গ'ল আৰু সিফালে সুমনে ৰুমতেই বহি নিজৰ ভাগ্যখনকেই দুখ দি কান্দি আছিল। মোৰ মা মই সৰু থাকোঁতেই মৰিল আৰু দেউতায়ে এতিয়া এই মহিলাগৰাকীক বিয়া কৰাই আনিছে। এই মহিলাগৰাকীয়ে মোক এতিয়া শান্তিত জীয়াই থাকিবলৈ নিদিয়ে। তাতকৈ মই মাৰ সৈতে মৰি থকাই ভাল আছিল। সুমনে নিজৰ ভাৱনাবোৰতেই ডুবি আছিল আৰু তেতিয়াই সি কেঁচুৱাই কন্দাৰ শব্দ শুনিলে আৰু তেতিয়াই সি বাহিৰলৈ ওলাই আহিলে আৰু সি সেই শব্দটোৰ ফালে যাবলৈ ধৰিলে আৰু সেই শব্দটো ওচৰৰ হাবিখনৰ পৰা আহি আছিল। তালৈ গৈ সুমনে দেখিলে বগা শাৰী পিন্ধা এগৰাকী মহিলাই মূৰত উৰণি লৈ হাতত কেঁচুৱা এটা লৈ ৰৈ আছে। তেতিয়াই সুমন তাইৰ ওচৰলৈ গ'ল। বাইদেউ, ইমান ৰাতি হাবিৰ মাজত আপুনি অকলে অকলে ৰৈ কি কৰি আছে আৰু আপোনাৰ কেঁচুৱাটোৱে ইমান কান্দি আছে? সুমনৰ কথা শুনি মহিলাগৰাকীয়ে ক'লে, এইজনী মোৰ ছোৱালী ৰাণী, তাইক আপুনি অকণমান ধৰি দিব নেকি? তাইৰ বৰ ভোক লাগিছে, মই গাখীৰ অকণমান বনাওঁ। মহিলাগৰাকীৰ কথা শুনি সুমনে মহিলাগৰাকীক ক'লে, হ'ব বাইদেউ, মই আপোনাৰ ছোৱালীজনীক ধৰি দিম। তাই মোৰ ভণ্টিৰ নিচিনা। আপুনি নিশ্চিন্ত মনে গাখীৰকণ বনাই লওক। সুমনে ছোৱালীজনীক ল'লে। ছোৱালীজনীক সি লোৱাৰ লগে লগে ছোৱালীজনীয়ে কন্দা বন্ধ কৰিলে আৰু তেতিয়াই মহিলাগৰাকীয়ে ক'লে, ৰাণীয়ে তোমাক আগৰ পৰাই চিনি পায়, সেইবাবে তোমাৰ কোলাত তাই চুপ হৈ গ'ল। সিফালে ঘৰত সুমনক নাপাই দেউতাক আৰু আইতাক বৰ চিন্তাত পৰিল। মোৰ ল'ৰাটো কলৈ গ'ল বাৰু? নাজানো আৰু তাৰ কি হৈছে। আগতেতো সি কেতিয়াও এনেকুৱা নকৰে। সি বাহিৰলৈ ওলাই গৈছে চাগে, আহিব, চিন্তা কৰি নাথাকিবি তই। মাকৰ কথাখিনি শুনি মদনে ক'লে, মা, তুমি এইবোৰ কি কৈছা? মোৰ চিন্তা হ'বই, কাৰণ সি মোৰ মৰমৰ ল'ৰা আৰু মোৰ পত্নীৰ শেষৰ চিন্তাৰ কিবা এটা হ'লে মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিম। কথাখিনি কৈ দেউতাকে সুমনক বিচাৰিবলৈ ওলাই আহিলে আৰু দেউতাকে সুমনক মাতিবলৈ ধৰিলে আৰু শব্দবোৰ শুনি মহিলাগৰাকীয়ে ক'লে, তোমাক চাগে ঘৰৰ মানুহে বিচাৰি আহিছে। মোক কোনোবাই ইয়াত দেখক, তাৰ আগতেই তুমি ইয়াৰ পৰা গুচি যোৱা। সুমনে কিবা বুজক আৰু কিবা কোৱাৰ আগতেই মহিলাগৰাকী তাৰ পৰা গুচি গ'ল আৰু তেতিয়াই তালৈ মদন আহিলে আৰু সি ক'লে, সুমন, তুমি ইয়াত কি কৰি আছা? তুমি ইয়ালৈ কিয় আহিলা? ব'লা আমি ঘৰলৈ যাওঁ। তাৰ পাছত দেউতাকে সুমনৰ হাতত ধৰি তাক ঘৰলৈ লৈ আহিলে আৰু ঘৰত মাহীমাকে সুমনক দেখি খঙত ক'লে, সুমন, ক'ত গৈছিলি তই? ক'ৰবাত গ'লে কৈ থৈ যাব লাগে বুলি নাজান? তোৰ কাৰণে দেউতাৰ কিমান চিন্তাত পৰিছে তই জান? যা এতিয়া ৰুমত গৈ শুই থাকগৈ। মাহীমাকৰ কথা শুনি সুমনে কান্দিবলৈ ধৰিলে আৰু তাৰ পাছত সি ৰুমলৈ গৈ শুই থাকিলে আৰু পিছদিনা ৰাতিপুৱাই সি আকৌ মাহীমাকৰ টান কথা শুনিলে। দুপৰীয়া হ'ল, আমাৰ মহাৰাজ এতিয়ালৈকে শুই আছে, ইয়াক বেছিকৈ মূৰৰ ওপৰত উঠাইছে। মাহীমাকৰ মাত শুনি সি সাৰ পালে আৰু তাৰ মনত পৰিছিল তাৰ মাকে তাক কিমান মৰমত উঠাইছিল। মানুহে ঠিকেই কয়, মাহীমাক সদায় মাহীমাকেই আৰু নিজৰ মাক সদায় নিজৰেই। মায়ে মোক কিমান মৰমত উঠাইছিল, সেই মৰমৰ মাত আৰু মই ক'ত পাম? সুমনে শোৱাৰ পৰা উঠিয়েই একো নাখাই নবৈ হাবিলৈ গ'ল আৰু তাতে গৈ নিজান ঠাই এডোখৰত বহি ল'লে আৰু তেতিয়াই সি সেই ছোৱালীজনীয়ে কন্দাৰ শব্দ শুনা পালে। যোৱাকালি কন্দা কেঁচুৱাটোৰ শব্দচোন, মই সেইফালে যাওঁচোন।
তাৰ পাছত সুমন কান্দোনৰ শব্দৰ ফালে গ'ল আৰু সি গৈ গৈ দেখিলে যোৱাকালি ৰৈ থকা মহিলাগৰাকীয়ে তাত ৰৈ আছে আৰু তেতিয়াই সুমন মহিলাগৰাকীৰ ওচৰলৈ গ'ল। বাইদেউ, ৰাণীৰ চাগে ভোক লাগিছে, তাইক মই লৈ দিওঁ দিয়ক, আৰু আপুনি গাখীৰখিনি বনাই লওক। সুমনে কোৱাৰ বাবে মহিলাগৰাকীয়ে ৰাণীক সুমনক ল'বলৈ দিলে আৰু ছোৱালীজনীও সুমনৰ কোলালৈ যোৱাৰ লগে লগে চুপ হৈ গ'ল। ৰাণীয়ে তোমাক চিনি পাইছে বুজিছা, সেইবাবেই তাই তোমাৰ কোলাত চুপ হৈ যায়। তাৰ পাছত মহিলাগৰাকীয়ে গাখীৰ আনিবলৈ গ'ল আৰু তাৰ পাছত গাখীৰ আনি তাই ছোৱালীজনীক খোৱালে আৰু তাৰ পাছত দুয়োজনে বহি তাতেই কথা পাতিবলৈ ধৰিলে আৰু সন্ধিয়া হোৱাৰ লগে লগেই মহিলাগৰাকীয়ে সুমনক ক'লে, সুমন, ৰাতি হ'ব এতিয়া, তুমি ঘৰলৈ যোৱাগৈ, নহ'লে তোমাৰ দেউতাই চিন্তা কৰি থাকিব নহয়। মহিলাগৰাকীৰ কথা শুনি সুমনে ক'লে, আপুনিও যে কথা কিছুমান কৈছে আৰু মোৰ চিন্তা কৰিবলৈ ঘৰত মোৰ কোনোৱেই নাই। সুমনে তাৰ বিষয়ে মহিলাগৰাকীক সকলোবোৰ কথা ক'লে। কথাবোৰ শুনি মহিলাগৰাকীয়ে ক'লে, নহয় নহয় সুমন, দেউতাৰ কথা তেনেকৈ নক'বা, দেউতায়ে তোমাৰ সুবিধাৰ বাবেহে বিয়া কৰাইছে, তুমি এতিয়া ঘৰলৈ যোৱাগৈ, যোৱা। মহিলাগৰাকীয়ে বুজোৱাৰ বাবে সুমন ঘৰলৈ গুচি গ'ল, কিন্তু সি প্ৰত্যেক দিনায়ে ৰাণীক লগ কৰিবলৈ হাবিলৈ আহে আৰু দিনৰে দিনটো সি হাবিতেই থাকে আৰু সেইবোৰ দেখি মাহীমাকে ভাবিবলৈ ধৰিলে আৰু তাই ক'লে, সুমন সদায় সদায় ক'লৈ যায় আৰু সি দিনৰে দিনটো ক'ত থাকে? মই কথাবোৰ দেউতাকক ক'ব লাগিব, নহ'লে তাৰ কিবা এটা হ'লে সকলোৱে মোকেই দোষ দিব। ৰাতি মাহীমাকে সুমনৰ কথাবোৰ দেউতাকে ক'লে আৰু ৰাতি যেতিয়া দুৱাৰখন খোলা শুনিলে তেতিয়াই মাহীমাকে দেউতাকক ক'লে, সেয়া দেখিছে, ইমান ৰাতি আপোনাৰ ল'ৰা ক'ৰবাত যাবলৈ ওলাইছে, মই আপোনালৈ বিয়া হৈ বহুত ডাঙৰ ভুল কৰিলোঁ। সুমনৰ কথা বেয়াকৈ কোৱাৰ বাবে দেউতাকৰ বৰ বেয়া লাগিল আৰু তেতিয়াই তেওঁ ক'লে, তই মোৰ ল'ৰাটোৰ কথা বেয়াকৈ নকবি, তাক চাবলৈ মই আছো নহয়। তাৰ পাছত দেউতাকে সুমনৰ পিছা কৰিবলৈ ধৰিলে আৰু সুমন গৈ গৈ হাবিখন পালেগৈ আৰু তেতিয়াই দেউতাকে এজোপা গছৰ পিছফালে লুকাই থাকিলে আৰু তেতিয়াই তেওঁ দেখিলে সুমনৰ ওচৰলৈ এগৰাকী মহিলা আহিছে আৰু তেওঁৰ কোলাত থকা ছোৱালীজনী সুমনক দিছে আৰু সেইবোৰ দেখি দেউতাক গছজোপাৰ পিছফালৰ পৰা ওলাই আহিল। সুমন, তই এই ছোৱালীজনীক নলবি, নিশ্চয় এইজনী চুৰেল হয়। দেউতা, তুমি ইয়ালৈ আহিব নালাগিছিল, তুমি অহাৰ বাবে মোক এতিয়া এই মহিলাগৰাকী আৰু ৰাণীয়ে বেয়া পাব। সুমন, তই কথাবোৰ বুজিবলৈ চেষ্টা কৰ, এইগৰাকী মহিলা নহয়, এজনী চুৰেল হয়, তই মোৰ ওচৰলৈ আহ। মদনৰ কথাখিনি শুনি মহিলাগৰাকী চুৰেল হৈ গ'ল আৰু তাই হাঁহিবলৈ ধৰিলে আৰু ক'লে, সুমন, তোৰ দেউতাৰে ঠিকেই কৈছে, মই মানুহ নহয়, মই চুৰেল হয়, কিন্তু মোক চুৰেল বনোৱা মানুহজন তোৰ দেউতাৰেই হয়। মদন, তোৰ মনত আছেনে বৰষুণ দি থকাৰ দিনা যে তই গাড়ীৰে এগৰাকী মহিলাক খুন্দিয়াই থৈ আহিছিলি, সেই মহিলাগৰাকী কোন হয় জান? মই। চুৰেলজনীৰ কথাখিনি শুনি সুমন আৰু মদন বৰ আচৰিত হ'ল আৰু তেতিয়াই মদনে ভয়ে ভয়ে ক'লে, কিন্তু চুৰেল, সেয়াটো অজানিতে হৈ গ'ল। অজানিতে হ'ল গম পাইছো, কিন্তু তই মোক হস্পিতাললৈ লৈ যাব পাৰিলিহেঁতেন, কিন্তু মোক তাতেই পেলাই তই পলাই দিলি আৰু মই গৰ্ভৱতী আছিলো আৰু মোৰ লগতে মোৰ ছোৱালীজনীও মৰি থাকিল। চুৰেলজনীৰ কথাখিনি শুনি মদনৰ বৰ বেয়া লাগিল আৰু তেতিয়াই সি চুৰেলজনীৰ ভৰিত ধৰিলে। চুৰেল, মোৰ ভুল হৈ গ'ল, আপুনি এতিয়া মোক যি শাস্তি দিয়ে দিব পাৰে। মদনৰ কথা শুনি চুৰেলজনীয়ে হাঁহিবলৈ ধৰিলে আৰু ক'লে, মই ইয়ালৈ আহিছিলো তোৰ পৰা প্ৰতিশোধ আৰু তোক মাৰি পেলাবলৈ, কিন্তু সুমনৰ মৰমে মোক সলাই পেলালে, সেইবাবে মই এতিয়া তোক নামাৰো, কিন্তু চাবি সুমনক যদি কষ্ট দিয় বা তাক মৰম নকৰ, তেতিয়া কিন্তু মই ইয়ালৈ আকৌ আহিম আৰু তোৰ গোটেই পৰিয়ালটোকেই মই শেষ কৰি পেলাম। চুৰেলজনী আৰু মদনৰ কথাবোৰ সুমনৰ মাহীমাকে গছ এজোপাৰ পাছফালে লুকাই শুনি আছিল, কাৰণ তাইও মদনৰ পাছে পাছে আহিছিল। আৰে বাপৰে, সুমনৰ চুৰেলৰ লগতো সম্পৰ্ক আছে, মই ইয়াৰ পৰা আঁতৰত থাকিব লাগিব, মই ঘৰলৈ গৈয়ে তাৰ দেউতাকৰ সৈতে সম্পৰ্কই শেষ কৰিম। তাৰ পাছত সুমনৰ মাহীমাকে দেউতাকৰ সৈতে সম্পৰ্ক শেষ কৰিলে আৰু তাৰ পাছৰে পৰাই দেউতাক আৰু পিতেক সুখে শান্তিৰে থাকিবলৈ ল'লে।